Alpha Chief Forest Burua Gongkai lay keda Prodip Asam do jiwat ge menaya. Tin jokhen Asam ria aima thai re aima jayga re বিশেষ কাইতে মুসলে কো চিতান রে ইলেকশন চালা কান তাহেনা উন অক্তে রেগে আডি আচকা গে মিয়ানমার রে মেনা আলফাওয়া পন্যা কেম রে অকয় চং 100 খন ঢের ড্রোন মিসাইল তেকো আক্রমণ কেরা ওনা ড্রোন আক্রমণ তায়ম আলফা শিবির রে তিনাক কো তাহে কান জত্তো কো ছিন ছাতুর চাবাইনা পরেশ বড়ুয়া গমকে দো কেন্দ্রীয় সরকারে दोष के दिया मेनखाय केंद्रीय सरकार नवा विषय ते चेत हा बाय बडाया आसाम रेन शिरा मंत्री डॉक्टर हिमंत विश्व शर्मा हो लय केदाय उनी दो बाय बडाया अकय को आक्रमण कदा नवा दो सरकार सेखत नंकान आक्रमण रे कथा दो बांग ताहे कना হয়তো মই অলপ আগতে আলফাৰ স্টেটমেন্ট এটা দেখিছো যে আজি নিখা আলফাৰ শিবিৰত কোনোবাই বোমা বিস্ফোরণ ড্রোন আক্রমণ করা বলি অসম আরক্ষী ইয়াত জড়িত নহয় অসম পুলিশ ইয়াত জড়িত নহয় আৰু অসমৰ মাটিৰ পৰাও কোনো ধৰণৰ আক্ৰমণ চলোৱা হোৱা নাই আৰু বিষয়টোৰ ওপৰত অধিক তথ্যৰ প্ৰয়োজন আছে কাৰণ সাধাৰণতে এনেকুৱা ধৰণৰ ঘটনা হলে সেনা বাহিনীও স্টেটমেন্ট দিয়ে এতিয়ালৈকে সেনা বাহিনীৰো আমি কোনো স্টেটমেন্ট দেখা নাই গতিকে মই ভাবো বিয়লিৰ ফাললৈকেহে ঘটনাটো অলপ ক্লিয়াৰ হ'ব আৰু মই শুনাৰ পিছতে সৰু পথাৰলৈকে আহি গলো সেইকাৰণে ময়ো বহুত টেলিফোনত কথা পাতিব পৰা নাই আর নোয়া আক্রমণ মিয়ানমার রিয়া পন্যা আলফা কেমরে নোয়া আক্রমণ দো যতক্ষণ লটু আক্রমণ তাহে কানা নোয়া লেকা আক্রমণ দো লাহারে আলফা চিতার দো 300 বাং কই কান তাহে 100 খন ঢের ড্রোন মিসাইল তেকো আক্রমণ করা পন্যা গটাং আলফা শিবির আর ওনা আক্রমণ তে আলফা কিডার্স को आयमा को गुर चलाव कान रिया खबर हो मेना साउते जनरल लेफ्टिनेंट नरेन असम गणेश असम हकिन गुर तोराव काना मेनखान अडी हाहाड़ा खबर जहां को गय गुर कान उनको सावरेगे गिति की को नाम की दिया बेहुस को नाम की दिया प्रदीप असम और प्रदीप असम दो जखन को नाम की दिया उनी दो संगे संगे ते ट्रीटमेंट उचिर लगी को व्यवस्था केदा और खबर नाम कान लेकाते नित उनी दो नापाय रेगे मेनाया और आदम को दो जखम को हॉस्पिटल रे इदी कते को गुरकान रे खबर हो बडाया कना नोआ आक्रमण नित हो अकय हो बांग को सिकरे कना अडी हाहाड़ा कथा आसाम सरकार हो बाय सिकर कदा भारत सरकार हो बाय सिकर कदा तबे नोआ आक्रमण दो ओका होइना और नुना भयानक नुना बतरना आक्रमण होय कना अल्फा चितान रे नोंका आक्रमण 300 बांग होय कना मेनखान निया आक्रमण नोआ म्यांमार रे पन्या अल्फा शिविर रे अकय आक्रमण कदा नित धरी नोरिया पुष्ट खबर बांग नाम कना ओनाते परेश बरुआ गंके दय मेनेदा प्रदीप अखम जीवत गे मेनाय ओना दो सृष्टिकर्तावा आशीर्वाद कना चेदा से उनी जखन ओने को आक्रमण कदा ड्रोन ते उनी दो बेहुस कते ओंडेगी उनको को जखम कान गुर कान को उनको सावरे गिति थिरगी ताहे कना उनको गoj हर को जखन ओंडे को उठाव दी को रपा पासे को तोपा को ओना सावते उनी हो को उठाव दी किदिया मेनखान उनी दो जीवत गी ताहे कना संगे संगे ते उनी दो हॉस्पिटल इदिया को कुरुमुटु किदा और नित दो उनी ट्रीटमेंट अवस्था रेगे मेनाया मेनते बडाया कना मेनखाय दाका कुटु को है जम केदा प्रदीप अखम चांदुआ लिले किलते नय जीवत गी मेनाया मेनते स्वयं अल्फा चीफ परेश बरुआ गंके लय कदा বা আমাৰ নগা যিসকল চৰচুৰীয়া জনগণ সকলোৱে মিলি যিটো আমাৰ নয়ন অসম আৰু গণেশ অসমৰ যিটো সদা কৰাৰ যিটো অন্ত্যেষ্টিক্ৰিয়া আৰম্ভ কৰিছিলে সেই সময়তে বিশেষকৈ আকৌ এবাৰ ড্ৰোন আক্ৰমণ হৈছিল সেই আক্ৰমণত
এনেকুৱা ভয়ংকৰ আছিলে মানে তাত আৰু যেতিয়া গোটেই মানে পুৱাটো প্ৰায় বা 2 বজাৰ পৰা 4 বজালৈকে ভয়ংকৰ এইবিলাক সন্মুখীন হৈ আছিলে হঠাৎ মানে যেতিয়া আকৌ মিছাইল পৰিছে হঠাতে মানে আমাৰ সদস্যসকল তাত গাঁৱৰ মানুহ চেটেলি হৈ গ'ল সেই সময়ত আমাৰ এটা যে সকলোৱে ধৰি লৈছিলে 100% ধৰি লৈছিলে যে আমাৰ প্ৰদীপ অসম তাতে যিহেতু নেকি একেবাৰে শদেহৰ ওচৰতে আছিলে তেখেত গোটেই পৰিচৰ্চা কৰি আছিলে সেই সময়ত যেতিয়া মিছাইল আহিছে মিছাইলৰ শব্দত প্ৰদীপ অসমো মানে তাতে পৰি গৈছিলে পৰি গৈ তাতে কোনো খবৰ নাছিলে বুলি কৈছিলে বেহুচ হৈ গৈছিলে প্ৰায় মৃতপ্ৰায় অৱস্থাত কিমান জখম হৈছে কিমান নাই সেইটো কিন্তু যিসকলে তাৰ পৰা হঠাৎ এৰি থৈ আহিছে নিজক বচাবৰ কাৰণে কাৰণ যিহেতু পৰি গৈছে ধৰি লৈছিলে 100% মৃত্যু হল বুলি ধৰি লৈছিলে কিন্তু আজি যেতিয়া আকৌ অন্ত্যেষ্টিক্ৰিয়া কৰিবলৈ গৈছিলে আমাৰ যিসকল মৃত্যু হৈছিলে বুলি কৈছিলে তাত এটা আচৰিত ধৰণৰ আমাৰ কাৰণে সুখবৰ এটা কঢ়িয়াই আনিছে বিশেষকৈ প্ৰদীপ অসমৰ ক্ষেত্ৰত আমি এতিয়া 100% এইবোৰ নকৰি সুখবৰ বুলি এই মাত্ৰ আমি খবৰ পাইছো আকৌ মই 5 মিনিটৰ আগতে কেম্পৰ লগত যোগাযোগ কৰি চব যিসকল এতিয়া নতুনকৈ মানে সদাহ কৰিবৰ কাৰণে জমা হৈছিলে তেতিয়া এই গোটেই দৃশ্যটো দেখি আছিলে দৃশ্যটো দেখি সকলোৱে আচৰিত হৈছিলে বুলি কৈছে আচৰিত হৈছিলে তে মানে সদেহৰ ওচৰতে প্ৰদীপ জীৱিত অৱতাৰ আছে অক্ষত অৱতাৰ আছে বুলি কৈছে অক্ষত অৱস্থাত আছিলে এই কথাটো আমাৰ মানে এই মাত্ৰ মই আপোনাৰ লগত কথা পতাৰ এই 5 মিনিট আগতে মই একেবাৰে কেম্পৰ পৰা কথা মানে এজন উচ্চতম বিষয়াৰ লগত কথা পাতিছিল তেখেতে চাই এটা ভাল খবৰ আমাৰ কাৰণে আমি এইটো আচৰিত বুলি ভাবিছো আচৰিত বুলি ভাবিছো তেখেতে প্ৰকৃতিৰ অৱদান প্ৰকৃতিৰ লীলা বুলি আমি ভাবিছো বুলি কৈছে এইটোতো আমি ভবাই নাছিলো এই কথাটো এটা আহিছে এতিয়া আমাৰ ভিতৰতে যেটো কি আমি আৰু কনফাৰ্ম হ'ব লাগিব প্ৰথম পৰ্যায় আৰু কনফাৰ্ম এতিয়া বাকি ঘূৰি আহিব লাগিব আৰু এইটো প্ৰথম পৰ্যায়ত এইটো একেবাৰে আমাৰ কাৰণে সুখবৰ বুলি ধৰি লৈছো আৰু সেইকাৰণে আমি যেহেতু কি আমাৰ বিষয়ে কৈছে এই বিষয়টো বিষয় Assam Focus